নমস্কাৰ, আপুনি চাই আছে B24 অসম নৰ্থ ইষ্ট। উৎকোচ লৈ পুনৰ নিলম্বন হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী। মানকাছৰ ৰাজচক্ৰৰ কৰ্মচাৰী আখেৰ জামালক নিলম্বন কৰা হৈছে। মাটিৰ কাম কাজত উৎকোচ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে চৰকাৰী কৰ্মচাৰীজনক। সবিশেষ জনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত। ঘুষ লৈ পুনৰ নিলম্বন হৈছে চৰকাৰী কৰ্মচাৰী। ঘুষখোৰ চৰকাৰী কৰ্মচাৰী আখেৰ জামালক নিলম্বন কৰা হৈছে। মানকাছৰ ৰাজচক্ৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক আখেৰ জামাল আৰু মাটিৰ কাম কাজৰ নামত উৎকোচ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে আখেৰক। আখেৰ জামালৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে দল সংগঠনে। পুনৰবাৰ উল্লেখ কৰিছো, পুনৰ ৰাজ্যত উৎকোচ লৈ নিলম্বন হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী। ঘুষখোৰ চৰকাৰী কৰ্মচাৰী আখেৰ জামালক নিলম্বন কৰা হৈছে। মানকাছৰ ৰাজচক্ৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক আছিল আখেৰ জামাল আৰু মাটিৰ কাম কাজৰ নামত উৎকোচ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে আখেৰ জামালক। আৰু আখেৰ জামালৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে দল সংগঠনে। আৰু কালি দিনটোত এটা ভিডিঅ' আমি সম্প্ৰচাৰ কৰিছিলো। উৎকোচ লোৱাৰ দৃশ্য, সমগ্ৰ দৃশ্য গোপন কেমেৰাত বন্দী হৈছিল। আখেৰ জামালে মাটি বাৰী কাম কাজৰ নামত উৎকোচ লোৱাৰ ভিডিঅ' আহি পৰিছিল। সমগ্ৰ দৃশ্য বন্দী হৈছিল কেমেৰাত, গোপন কেমেৰাত বন্দী হৈছিল। কালি বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে এতিয়া আৰক্ষীয়ে তেখেতক নিলম্বন কৰা হৈছে। আৰু জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই নিলম্বন কৰিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত এই বিষয়াজনক। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে পুনৰবাৰ চৰকাৰী কৰ্মচাৰী নিলম্বন কৰা হৈছে। উৎকোচ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰীক। ইপিনে জিলাখনৰ ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত বন্নী ইনাম ছাদ্দাবৰ বিৰুদ্ধে সৰব হৈছে আমচু। বন্নী ইনাম ছাদ্দাৰক প্ৰায় এমাহ পাৰ হৈ বদলি কৰা হৈছিল। প্ৰায় এমাহ পাৰ হৈ গ'ল, কিন্তু জিলাখনৰ অতিৰিক্ত আয়ুক্ত বন্নী ইনাম ছাদ্দাবে এৰিব বিচৰা নাই তেওঁৰ নিজৰ চকী, এইদৰে মন্তব্য কৰিছে আমচুৱে। আৰু সেই সন্দৰ্ভতো সৰব হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো যে ঘুষ লৈ পুনৰ নিলম্বন হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী। আখেৰ জামাল নামৰ চৰকাৰী কৰ্মচাৰীজনক নিলম্বন কৰা হৈছে। আৰু মানকাছৰ ৰাজচক্ৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক হিচাপে কাম কৰি আছিল আখেৰ জামালে। আৰু মাটিৰ কাম কাজৰ নামতে উৎকোচ লৈছিল। উৎকোচ লোৱাৰ ভিডিঅ' ইতিমধ্যে সম্প্ৰচাৰ কৰা হৈছে। আৰু তাৰ পাছতে এগৰাকী চৰকাৰী কৰ্মচাৰীক নিলম্বন কৰা হৈছে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই নিলম্বন কৰিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আখেৰ জামালক। আৰু আখেৰ জামালৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে দল সংগঠনে। আৰু কিছু মন্তব্য আছে এই মুহূৰ্তত, সেই মন্তব্য শুনাব বিচাৰিছো। অকল চাৰ্কেলে নহয়, মাটি য'ত কিনা বেচা হয়, ৰেজিষ্ট্ৰাৰ অফিচ যিটো হয় আমাৰ খাৰুৱা বান্দাত কলা অফিচ বুলি কয়, আমি সাধাৰণতে কওঁ, সেই অফিচতো হায়েষ্ট ঘোটালা। আপোনালোকে চাব যে এটা মুহুৰি সিহঁতে মানুহক দৰখাস্ত লিখি দিয়ে। মুহুৰিবিলাকৰ সিহঁতৰ ঘৰ বিল্ডিং ৰাজপ্ৰসাদ বনাইছে, সিহঁতে গাড়ী বাৰী বিল্ডিং চব কৰিছে। সিহঁতৰ চৰকাৰী চেলাৰী কিমান আছে সুধি চাবচোন আপোনালোকে। এটা ইনকুৱাৰী হ'ব লাগে ইয়াৰ বিৰুদ্ধে, সিহঁতৰ চেলাৰী কিমান আৰু সিহঁতে আজি কি বনাইছে। সিহঁতৰ অট্টালিকা ৰাজপ্ৰসাদ বনাইছে সিহঁতে। গতিকে এইবিলাক অতি শীঘ্ৰে ৰেভিনিউ ডিপাৰ্টমেণ্ট এটা হাই লেভেল ইনকুৱাৰী হ'ব লাগে। আৰু হাই লেভেল ইনকুৱাৰী কৰি যিহঁতে এইবিলাক দুৰ্নীতি